নমস্কাৰ, মই ৰাহুলে লৈ আহিছোঁ আগন্তুক হ'বলগীয়া অসম চৰকাৰৰ বিভিন্ন এক্সাম যেনে এডিআৰই, আছাম পুলিচ ইত্যাদিৰ প্ৰতি লক্ষ্য কৰি কিছুমান ইম্পৰ্টেণ্ট MCQ তাৰে আজি আছাম লিটাৰেচাৰৰ পাৰ্ট 7 আলোচনা কৰিবলৈ ওলাইছোঁ। আৰু ইতিমধ্যে মই বিভিন্ন ভিডিঅ'ৰ চিৰিজো সম্পূৰ্ণ কৰিছোঁ। যদি আপোনালোকে ভিডিঅ'বোৰ চোৱা নাই, ভিডিঅ'টিৰ ডেছক্ৰিপশ্যনতে পাব লিংকবোৰ। আৰু ইতিমধ্যে হৈ যোৱা সকলোবোৰ ভিডিঅ'ৰ আপোনালোকে PDF ল'ব পাৰিব মোৰ টেলিগ্ৰাম চেনেলৰ পৰা। টেলিগ্ৰাম চেনেলৰ লিংকো মই ভিডিঅ'টিৰ ডেছক্ৰিপশ্যনতে দি দিম। পিছে বলক পলম নকৰাকৈ আজি আছাম লিটাৰেচাৰৰ পাৰ্ট 7 ভিডিঅ'টি আলোচনা কৰোঁ। 91 নম্বৰ কুৱেশ্যন, হু এমং দ্য ফলোইং হেজ নট বিন এৱাৰ্ডেড পদ্মশ্ৰী ইন 2023 ফ্ৰম আছাম। 2023 চনত অসমৰ পৰা কোনে পদ্মশ্ৰী এৱাৰ্ডৰ বাবে নমিনেট হোৱা নাই বা কোনে পোৱা নাই বুলি সুধিছে। এ দিছে নিপন গোস্বামী, বি দিছে হেমচন্দ্ৰ গোস্বামী, চি দিছে হেমপ্ৰভা চুতীয়া, ডি দিছে ৰামখুই ৱাং বি জুনে। ইয়াৰ ৰাইট এনচাৰটো হ'ব এ নিপন গোস্বামী। নিপন গোস্বামীয়ে 2023 চনৰ পদ্মশ্ৰী এৱাৰ্ড লাভ কৰা নাছিল। নেক্সট কুৱেশ্যন 92 নম্বৰ, হুইচ ৰাইটাৰ ইজ ন'ন এজ অসম কেশৰী। অসম কেশৰী বুলি কোনজন ৰাইটাৰক জনা যায় বুলি সুধিছে। আৰু এইটো প্ৰায় এক্সামবোৰত অহা দেখা যায়। এ দিছে অম্বিকাগিৰি ৰায়চৌধুৰী, বি দিছে আনন্দৰাম ঢেকিয়াল ফুকন, চি দিছে আনন্দ চন্দ্ৰ আগৰৱালা, ডি দিছে আনন্দ চন্দ্ৰ বৰুৱা। ইয়াৰ ৰাইট এনচাৰটো হ'ব এ অম্বিকাগিৰি ৰায়চৌধুৰী। অম্বিকাগিৰি ৰায়চৌধুৰীকে অসম কেশৰী নামেৰে জনা যায়। নেক্সট কুৱেশ্যন 93 নম্বৰ, হুইচ ৰাইটাৰ ইজ ন'ন এজ দাৱনী কবি। দাৱনী কবি বুলি কোনজন ৰাইটাৰক জনা যায় বুলি সুধিছে। এ দিছে বিনন্দ চন্দ্ৰ বৰুৱা, বি দিছে আনন্দৰাম ঢেকিয়াল ফুকন, চি দিছে আনন্দ চন্দ্ৰ আগৰৱালা, ডি দিছে আনন্দ চন্দ্ৰ বৰুৱা। ইয়াৰ ৰাইট এনচাৰটো হ'ব এ বিনন্দ চন্দ্ৰ বৰুৱা। বিনন্দ চন্দ্ৰ বৰুৱাকে দাৱনী কবি নামেৰে জনা যায়। নেক্সট কুৱেশ্যন 94 নম্বৰ, হুইচ ৰাইটাৰ ইজ ন'ন এজ কলাগুৰু। কোনজন ৰাইটাৰক কলাগুৰু নামেৰে জনা যায় বুলি সুধিছে। এ দিছে বিনন্দ চন্দ্ৰ বৰুৱা, বি দিছে আনন্দৰাম ঢেকিয়াল ফুকন, চি দিছে আনন্দ চন্দ্ৰ আগৰৱালা, ডি দিছে বিষ্ণুপ্ৰসাদ ৰাভা। ইয়াৰ ৰাইট এনচাৰটো হ'ব ডি বিষ্ণুপ্ৰসাদ ৰাভা। বিষ্ণুপ্ৰসাদ ৰাভাকে কলাগুৰু নামেৰে জনা যায়। নেক্সট কুৱেশ্যন 95 নম্বৰ, হুইচ ৰাইটাৰ ইজ ন'ন এজ বকুল বনৰ কবি। বকুল বনৰ কবি বুলি কাক জনা যায় বুলি সুধিছে। এইটো আহি যোৱা এক্সাম এটাত আহিছিলে, মই পাহৰিছোঁ ক'ত আহিছিলে। এ দিছে গণেশ চন্দ্ৰ গগৈ, বি দিছে আনন্দ ৰাম ঢেকিয়াল ফুকন, চি দিছে আনন্দ চন্দ্ৰ আগৰৱালা, ডি দিছে আনন্দ চন্দ্ৰ বৰুৱা। ইয়াৰ ৰাইট এনচাৰটো হ'ব চি আনন্দ চন্দ্ৰ আগৰৱালা। আনন্দ চন্দ্ৰ আগৰৱালাকে বকুল বনৰ কবি নামেৰেও জনা যায়। নেক্সট কুৱেশ্যন 96 নম্বৰ, হুইচ ৰাইটাৰ ইজ ন'ন এজ লৌহ মানৱ। লৌহ মানৱ বুলি কোনজন ৰাইটাৰক জনা যায় বুলি সুধিছে। এ আনন্দৰাম ঢেকিয়াল ফুকন, বি দিছে অম্বিকাগিৰি ৰায়চৌধুৰী, চি দিছে বিষ্ণুপ্ৰসাদ ৰাভা, ডি দিছে বিষ্ণুৰাম মেধি। ইয়াৰ ৰাইট এনচাৰটো হ'ব ডি বিষ্ণুৰাম মেধি। বিষ্ণুৰাম মেধিকে লৌহ মানৱ নামেৰেও জনা যায়। নেক্সট কুৱেশ্যন 97 নম্বৰ, হুইচ ৰাইটাৰ ইজ ন'ন এজ কাঞ্চন বৰুৱা। কোনজন ৰাইটাৰক কাঞ্চন বৰুৱা নামেৰে জনা যায় বুলি সুধিছে। আৰু ইয়াৰ অপশ্যনসমূহ দিছে এ ভুৱন মোহন বৰুৱা, বি দিছে অম্বিকাগিৰি ৰায়চৌধুৰী, চি দিছে বিষ্ণুপ্ৰসাদ ৰাভা, ডি দিছে বিষ্ণুৰাম মেধি। ইয়াৰ ৰাইট এনচাৰটো হ'ব এ ভুৱন মোহন বৰুৱা। ভুৱন মোহন বৰুৱাকে কাঞ্চন বৰুৱা নামেৰেও জনা যায়। এই কুৱেশ্যনটো APSCত আহিছিল, মনত ৰাখিব। কাঞ্চন বৰুৱাকে ভুৱন মোহন বৰুৱা বা ভুৱন মোহন বৰুৱাৰে নাম হৈছে কাঞ্চন বৰুৱা। নেক্সট কুৱেশ্যন 98 নম্বৰ, হুইচ ৰাইটাৰ ইজ ন'ন এজ প্ৰিয় বন্ধু। প্ৰিয় বন্ধু বুলি কোনজন ৰাইটাৰক জনা যায় বুলি সুধিছে। আৰু ইয়াত অপশ্যনসমূহ দিছে এ ভুৱন মোহন বৰুৱা, বি দিছে ভৱেন্দ্ৰনাথ শইকীয়া, চি দিছে বিষ্ণুপ্ৰসাদ ৰাভা, ডি দিছে বিষ্ণুৰাম মেধি। ইয়াৰ ৰাইট এনচাৰটো হ'ব বি ভৱেন্দ্ৰনাথ শইকীয়া। ভৱেন্দ্ৰনাথ শইকীয়াকে প্ৰিয় বন্ধু নামেৰেও জনা যায়। 99 নম্বৰ কুৱেশ্যন, হুইচ ৰাইটাৰ ইজ ন'ন এজ লোকপ্ৰিয়। লোকপ্ৰিয় বুলি কোনজন ৰাইটাৰক জনা যায় বুলি সুধিছে। এ দিছে ভুৱন মোহন বৰুৱা, বি দিছে ভৱেন্দ্ৰনাথ শইকীয়া, চি দিছে গোপীনাথ বৰদলৈ, ডি দিছে বিষ্ণুৰাম মেধি। ইয়াৰ ৰাইট এনচাৰটো হ'ব চি গোপীনাথ বৰদলৈ। গোপীনাথ বৰদলৈকে লোকপ্ৰিয় বুলিও জনা যায়। আৰু তেওঁ আছিল অসমৰ প্ৰথমজন স্বাধীনতাৰ পিছত অসমৰ প্ৰথম মুখ্যমন্ত্ৰী। আৰু যেতিয়া ব্ৰিটিছে শাসন কৰিছিল তেতিয়া আছিল অসমত প্ৰধানমন্ত্ৰী বুলি কৈছিল। আৰু তেওঁ দ্বিতীয়জন প্ৰধানমন্ত্ৰী হৈছিল এয়া ব্ৰিটিছ সময়ত। আৰু ব্ৰিটিছ সময়ত অসমৰ মুখ্যমন্ত্ৰীক তেতিয়া প্ৰধানমন্ত্ৰী বুলি কোৱা হৈছিল। আৰু এইটো কুৱেশ্যনো APSCত আহিছিলে, ডাইৰেক্ট এনেকৈ অহা নাই কিন্তু আহিছিলে, অকণমান ইয়াৰে ৰিলেটেড আছে। নেক্সট কুৱেশ্যন 100 নম্বৰ, হুইচ ৰাইটাৰ ইজ ন'ন এজ মামণি ৰয়ছম গোস্বামী। কোনজন ৰাইটাৰক মামণি ৰয়ছম গোস্বামী নামেৰে জনা যায় বুলি সুধিছে। এ দিছে ইন্দিৰা গোস্বামী, বি দিছে পাৰ্বতী প্ৰসাদ বৰুৱা, চি দিছে নলনীবালা দেৱী, ডি দিছে ৰীতা চৌধুৰী। ইয়াৰ ৰাইট এনচাৰটো হ'ব এ ইন্দিৰা গোস্বামী। ইন্দিৰা গোস্বামীকে মামণি ৰয়ছম গোস্বামী বা মামণি ৰয়ছম গোস্বামীকে ইন্দিৰা গোস্বামী নামেৰেও জনা যায়। নেক্সট কুৱেশ্যন 102 1 থাকি গ'ল লিখিব, হুইচ ৰাইটাৰ ইজ ন'ন এজ অগ্নিকবি। অগ্নিকবি বুলি
কোনজন ৰাইটাৰক জনা যায় বুলি সুধিছে। এ দিছে কমলাকান্ত ভট্টাচাৰ্য, বি দিছে গুণাভিৰাম বৰুৱা, চি দিছে গোপীনাথ বৰদলৈ, ডি দিছে বিষ্ণুৰাম মেধি। ইয়াৰ ৰাইট এনচাৰটো হ'ব এ কমলাকান্ত ভট্টাচাৰ্য। কমলাকান্ত ভট্টাচাৰ্যকে অগ্নিকবি নামেৰেও জনা যায়। 103 নম্বৰ কুৱেশ্যন, হুইচ ৰাইটাৰ ইজ ন'ন এজ গীতিকবি। গীতিকবি বুলি কোনজন ৰাইটাৰক জনা যায় বুলি সুধিছে। এ দিছে ইন্দিৰা গোস্বামী, বি দিছে পাৰ্বতী প্ৰসাদ বৰুৱা, চি দিছে নলনীবালা দেৱী, ডি দিছে ৰীতা চৌধুৰী। ইয়াৰ ৰাইট এনচাৰটো হ'ব বি পাৰ্বতী প্ৰসাদ বৰুৱা। পাৰ্বতী প্ৰসাদ বৰুৱাকে গীতিকবি নামেৰেও জনা যায়। নেক্সট কুৱেশ্যন 104 নম্বৰ, হুইচ ৰাইটাৰ ইজ ন'ন এজ নটসূৰ্য। নটসূৰ্য বুলি কাক জনা যায় বুলি সুধিছে। এ দিছে ফণী শৰ্মা, বি দিছে ৰঘুনাথ চৌধুৰী, চি দিছে ৰজনীকান্ত বৰদলৈ, ডি দিছে তৰুণৰাম ফুকন। ইয়াৰ ৰাইট এনচাৰটো হ'ব এ ফণী শৰ্মা। ফণী শৰ্মাকে নটসূৰ্য নামেৰেও জনা যায় বা একেলগে নটসূৰ্য ফণী শৰ্মা বুলি কোৱা হয়। নেক্সট কুৱেশ্যন 105, হুইচ ৰাইটাৰ ইজ ন'ন এজ উপন্যাস সম্ৰাট। উপন্যাসৰ সম্ৰাট বুলি কাক জনা যায় বুলি সুধিছে। এ দিছে লম্বোধৰ বৰা, বি দিছে ৰঘুনাথ চৌধুৰী, চি দিছে ৰজনীকান্ত বৰদলৈ, ডি দিছে তৰুণৰাম ফুকন। ইয়াৰ ৰাইট এনচাৰটো হ'ব চি ৰজনীকান্ত বৰদলৈ। ৰজনীকান্ত বৰদলৈকে উপন্যাস সম্ৰাট বুলিও জনা যায়। নেক্সট কুৱেশ্যন 106 নম্বৰ, হুইচ ৰাইটাৰ ইজ ন'ন এজ বিহগী কবি। বিহগী কবি বুলি কোনজন ৰাইটাৰক জনা যায় বুলি সুধিছে। এ দিছে লম্বোধৰ বৰুৱা, বি দিছে ৰঘুনাথ চৌধুৰী, চি দিছে ৰজনীকান্ত বৰদলৈ, ডি দিছে তৰুণৰাম ফুকন। ইয়াৰ ৰাইট এনচাৰটো হ'ব বি ৰঘুনাথ চৌধুৰী। ৰঘুনাথ চৌধুৰীকে বিহগী কবি নামেৰেও জনা যায়। নেক্সট কুৱেশ্যন 107 নম্বৰ, হুইচ ৰাইটাৰ ইজ ন'ন এজ দেশভক্ত। দেশভক্ত বুলি কাক জনা যায় বুলি সুধিছে। এ দিছে লম্বোধৰ বৰুৱা, বি দিছে ৰঘুনাথ চৌধুৰী, চি দিছে ৰজনীকান্ত বৰদলৈ, ডি দিছে তৰুণৰাম ফুকন। ইয়াৰ ৰাইট এনচাৰটো হ'ব ডি তৰুণৰাম ফুকন। তৰুণৰাম ফুকনকে দেশভক্ত বুলিও জনা যায় বা একেলগে দেশভক্ত তৰুণৰাম ফুকন বুলিও কোৱা হয়। চ' আজিলৈ আশা কৰোঁ মোৰ ভিডিঅ'টিৰ জৰিয়তে আপোনালোকে উপকৃত হ'ব। যদি ভিডিঅ'টি ভাল লাগিছে লাইক কৰিব, কিবা আপগ্ৰেড কৰিবলগীয়া থাকিলে মোক কমেণ্ট কৰি জনাব পাৰে। তদুপৰি আপোনালোকৰ যদি কোনোবা বন্ধু বান্ধৱীয়ে অসম চৰকাৰৰ বিভিন্ন এক্সামৰ প্ৰস্তুতি চলাই আছে, পাৰিলে তেওঁলোকৰ সৈতেও চেনেলটো শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। আৰু ইতিমধ্যে হৈ যোৱা সকলোবোৰ PDF আপোনালোকে মোৰ টেলিগ্ৰামৰ পৰা ল'ব পাৰিব। টেলিগ্ৰাম চেনেলৰ লিংকটো আপোনালোকে ভিডিঅ'টিৰ ডেছক্ৰিপশ্যনতে পাই যাব। আৰু যোৱাৰ আগতে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈও নাপাহৰিব। আজিলৈ পুনৰ এটি নতুন ভিডিঅ'লৈ অতি শীঘ্ৰেই লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ ধন্যবাদ।